জুলি, তুমি বন্ধ কৰিলা নেকি বেকাৰী? মোৰ অহা অকণমান লেট হ'লে তোমাৰ লগেই নাপালো হয় ন? বাৰু শুনাচোন, কাইলৈ কাৰণে যে মোক 10টা পিচ পেষ্ট্ৰি মানে লাগিব। তুমি বনাই ৰেডি কৰি থৈ দিবা দেই। ৰাতিপুৱা মই 10টা বজাত লৈ যামহি। আৰু তোমাৰ কণ্টেক্ট নম্বৰটো মোক দিবাচোন। মই সদায় চোৱাচোন ইমান দিনৰ পৰা তোমাৰ বেকাৰীলৈ আহিয়ে আছোঁ, কিন্তু নম্বৰটো ল'বলৈ পাহৰি থাকোঁ। নহ'লেতো লগ নাপালে কিবা প্ৰব্লেম হৈ যাব যে, সেইটো কাৰণে তোমাৰ নম্বৰটো মোক দি দিবা। ঠিক আছে, মই দি দিম বাৰু। মই পাহৰি থাকোঁ আকৌ। তুমি এতিয়া ৰেগুলাৰ আহি থাকা, তথাপি মই নম্বৰটো ল'ম বুলি ভাবিছিলোঁ, কিন্তু বিজি থাকোঁ যে পাহৰিয়ে থাকোঁ। হ'ব দিয়া, মই দি দিম বাৰু। আৰু অকল পেষ্ট্ৰি ন? ফ্লেভাৰ কি ফ্লেভাৰ লাগিব? সেইটো ক'বলৈ পাহৰিছে। ফ্লেভাৰ মানে কি আৰু চকলেট পেষ্ট্ৰিহে লাগে। গতিকে তুমি চকলেট পেষ্ট্ৰি একদম ধুনীয়াকৈ টেষ্টিকৈ বনাই ৰেডি কৰি থোৱা। তুমি বাৰু টেষ্টিয়ে বনোৱা। আৰু বেলেগ কিবা লাগিলে মই কাইলৈ লৈ যাম, কিন্তু এতিয়াৰ কাৰণে অকল এইটোৱে তুমি ৰেডি কৰি থৈ দিবা দেই। বাকী তোমাক মই কল কৰি জনাই দিম। ঠিক আছে, হ'ব দিয়া, মই ৰেডি কৰি থৈ দিম বাৰু। আৰু কিবা লাগিলে মানে তুমি আজিৰ ভিতৰতে খালি কৈ দিবা দেই। আকৌ ৰাতিপুৱা ক'লে মানে মই বনাবলৈও টাইম লাগে যে, সেইটো কাৰণে। গতিকে তুমি ঘৰলৈ গৈ পিনে যদি কিবা লাগে মোক মেছেজ কৰি দিলেও হ'ব, বা কল কৰি দিলেও হৈ যাব মানে। পিহু আহিলি? ব'ল এতিয়া সোনকালে ঘৰলৈ যাওঁ। তই ইমান দেৰি কৰ যে কেতিয়াবা। পিছে তোৰ কাম হৈছেগৈ নাই? আৰু কিমানখিনি বাকী আছে? নহয়, মই কাষ্টমাৰ আছিলে যে, সেইকাৰণে অকণমান দেৰি হৈ গ'ল। আকৌ ওলাব লৈছিলোঁ, তাৰপিছত কাষ্টমাৰ আহি গ'ল। এতিয়া মই আকৌ ঘূৰাই পঠাব নোৱাৰোঁ নহয়, সেইকাৰণে তেওঁলোকে ড্ৰেছ চাই আছিলে। আৰু মোৰ কাম কি ক'ম আৰু জুলি, বহুতখিনিয়ে বাকী আছে। এতিয়ালৈকে 7টা ড্ৰেছ বাৰু কমপ্লিট কৰি ল'লোঁ, আৰু 3টা বাকী আছেই নহয়। ইফালে সময় মাত্ৰ আৰু 10 দিনমানহে আছেগৈ। 10 দিনত হ'বগৈ নহয়, ঠিক নাই আৰু। বাৰু যি নহওক, 7টাটো ৰেডি কৰিলোঁ, 3টা হৈ যাব লাগে। সেইকাৰণে সোনকালে কৰিব লাগিব আৰু। পিছে তই হাতৰ এইবোৰ কি ল'লি? খাবলৈ কিবা লৈছ নেকি? ঠিকে আছে দে, একো নাই। 10 দিন সময় আছে নহয়। 3 দিন কৰি এটা ড্ৰেছত কাম লাগিলে মানে ধুনীয়াকৈ ৰেডি হৈ যাব। এইখিনি মই ম'ম' লৈ লৈছোঁ। ঘৰত আলহী নাই জানো? আৰু সেই ভাইটিটো ইমান খাব পাৰে জানো? এতিয়া আজি মই ওলাই আহোঁতে মোক ৰাতিপুৱাই কৈ পঠিয়াইছে, বা বোলে গধূলি আহোঁতে খাবলৈ কিবা এটা লৈ আহিবা। সেইটো কাৰণে উপায় নাই আৰু লৈ গৈছোঁ। এতিয়া গৰমে হৈ আছে। ব'ল গৈ থাকোঁ, দেৰিয়ে হৈছে। আকৌ এইবোৰ ঠাণ্ডা হ'লেও খাবলৈ বেয়া লাগিব যে, সোনকালে যাওঁ আৰু। তোৰ কোনোবা মাহী নে কোন আহিছে বুলি কৈছিলি ন? যোৱাই নাই নেকি? মই আকৌ গ'লগৈ বুলিহে ভাবিছিলোঁ। বহুত দিনলৈ থকাকৈ আহিছে তাৰমানে। বাৰু ব'ল। তাকেতো যোৱাই নাই। এতিয়া ময়ো ভাবিছিলোঁ দুদিনমান থাকিলে মানে ভাল হ'ব, কিন্তু এতিয়া যে মোৰ খং উঠিছেগৈ। কি কাণ্ডবোৰ যে কৰি থাকে। এতিয়া মোক যে মানুহবোৰে অৰ্ডাৰ দিয়ে, সেইবোৰ বনাই মেলি মুকলিকৈ থ'বলৈও ভয় নহয়। ভাইটিয়ে গৈ পিনে ঘপককেনে খাই দিয়ে। সেইদিনতো মই পেষ্ট্ৰি বনাই থৈছিলোঁ, একদম খাই দিলে নহয়। মাথাটো বেয়া হৈ গৈছিলে আৰু। কোনোমতে ৰেডি কৰি মই কাষ্টমাৰক দিছোঁ। এনেকৈ থাকিলে মানে নহ'ব, সেইকাৰণে সোনকালে যোৱাটোৱে বিচাৰিছোঁ। কিন্তু নগৈছে নহয়, খেদি পঠিয়াবতো নোৱাৰি ন, বেয়া লাগে নহয় তেনেকৈ। উপায় নাই আৰু। জুলি আহি পালাহি। মই আকৌ বোলো আজি দেৰি হৈছে, তাকে কৈয়ে আছিলোঁ বাইদেউক, জুলি কেতিয়া আহিবনো। অকণমান সোনকালে আহি দিবা আৰু। বেছি দেৰিলৈকে থকাটো ভাল নহয় নহয়। নাই মাহী, ইমান টেনশ্যন ল'বলৈনো কি আছে? একো নাই দিয়া। আৰু বেছি দেৰি হোৱা নাই নহয়, 7টাহে বাজিছে। ইমান টাইমলৈকে পাৰি আৰু থাকিবলৈ। তাতে কাষ্টমাৰ আহি থাকে যে, ঘপককেনে আহি দিবলৈও নোৱাৰি। পিছে আমাৰ এই টিকলাটো ক'ত গ'ল? দেখা নাই যে, এনেইতো উৎপাত লগাই থাকে গোটেই। সিহে এতিয়া হৈছেগৈ অকণমান। তাৰ গোটেই দিনটো খেলি থকা আৰু ইফালে ইফালে দৌৰ মাৰি জঁপিয়াই ফুৰা। ভাগৰ লাগিলে যে এতিয়া অকণমান শুইছে বাৰু, সেইকাৰণে শান্তি এইকণ সময়। নহ'লে যে ইমান কচুগুটি নিচিনা ইমান উৎপাত লগাই থাকে। একদম দুচাটমান লগাবলৈহে মন যায় আৰু। হয় নেকি মাহী? ভালেই আছে তেতিয়াহ'লে। মা, মই ম'ম' লৈ আহিছিলোঁ, গৰম হৈ আছে দেই। মাহী, সি যদি টোপনিৰ পৰা সাৰ পাইছে, তেতিয়াহ'লে তাকো মাতিয়ে দিয়াগে। মই ম'ম' লৈ আহিছোঁ আকৌ। ৰাতিপুৱা কোৱা নাছিলে জানো কিবা এটা লৈ আহিবলৈ? তাকে ভাবিলোঁ সদায়নো বেকেৰী আইটেম কিমান খাই থাকিব। আজি ম'ম'কে লৈ যাওঁ বুলি ম'ম'ই লৈ আহিলোঁ। এতিয়া গৰমে গৰমে চবেই একেলগে খাই ল'ব লাগে। বাহ, ম'ম' লৈ আহিছে নি জুলি? ম'ম' খাবলৈ বৰ ভাল পাওঁ আকৌ। আমাৰ তাত আকৌ নাপাওঁ নহয়। কেতিয়াবাহে ক'ৰবাত খাবলৈ পাওঁ, ওলাই মেলি আহিলে টাউনৰ ফালে। জুলি, দে তই কথা পিছত পাতিবি। প্ৰথমতে গৈ পিনে মুখ হাতকেইটা ধুই লওঁগে যা। আহিছ, মই চাহ বনাওঁ চবৰ কাৰণে। জুলি, যা। প্ৰথমতে মুখ হাতকেইটা ধুই আহাগে, তাৰপিছত গৰম গৰম চাহ একাপ খাই লোৱা ঠাণ্ডাখনত। ঠিক আছে মাহী। তুমি গৈ পিনে টিকলাটো উঠাই দিয়াগে যোৱা। সি আকৌ পিছত নহ'লে খং কৰি থাকিব নহয়। একেলগে খাওঁ আৰু ঠাণ্ডা হ'লে খাবলৈও সোৱাদ নাপাব যে, সেইটো কাৰণে উঠাই দিয়াগে, সাৰ নাই পোৱা যদিও। মা, মই আৰু বাঢ়ি আছোঁ, তুমি চাহ বনোৱাগে বাৰু। ৰঙা চাহ বনালেই হৈ যাব। ল'ৰাটো যে শান্তি নাই আৰু। লাহে লাহে খাচোন, ডিঙিত লাগি ধৰিব তাৰ, তেতিয়াহে গম পাবি। অথনিৰ পৰা মকৰ গিলি আছ যেহে, ভাল খাব পৰা নাই। ইমান উৎপাত, এইটো খোৱা সময়তো শান্তি নাই মানে। মাহী, খাইছা? টিকলা উঠিলি? মা, তুমি খালা নাই? আৰু মোৰ কাৰণে ক'ত থৈছা?
এয়া এইকেইটা সেই তিনিটা তোলে থৈ দিছোঁ, এইকেইটাকে খাই লওঁ হ। মই নাই খোৱা, এই আমাৰ টিকলাই আকৌ খাবলৈ বৰ ভাল পাইছে নহয়, আৰু লাগে কৰি আছে। মইনো আৰু খায়ে থাকোঁ মাজে সময়ে, আজি ইমান খাবলৈ মন নাছিলে যে সেইকাৰণে সেই তাকে দি দিলোঁ আৰু। সি খাই বৰ ভাল পাইছে নহয়। ম'ম'কেইটা বোলে টেষ্টিয়ে খাবলৈ। কি ল তোৰ কাৰণে ইমানখিনি লৈ আহিছিলোঁ ম'ম', সৰহকৈ লৈ আহিছোঁ চবেই খাব বুলি। তুমি এটাও নাখালা? এটা কাম কৰা, মোলৈ যিকেইটা থৈছা সেইকেইটাকে খোৱা তুমি। ইমানখিনি লৈ আহিছোঁ তাৰপিছতো খাবলৈ ভাগত নাই পৰা নে? হ'বচোন জুলি, তই আকৌ এতিয়া সেইটোকে খং কৰিব নালাগে। এই ই খাই ভাল পাইছে, খাওকচোন ল'ৰাটো। এইবোৰনো ক'ত আৰু সিহঁতৰ গাঁৱত ওলাইনো, টাউনলৈ ওলাই আহিলেহে কেতিয়াবা খাবলৈ পায়। আমিনো খাওঁ বুলি ক'লে ওলাই গ'লে পায়ে যাওঁচোন। সেইকাৰণে হ'ব দে, মই নেখালেও একো নহয়। তই এইকেইটা খাই লওঁ, মই এতিয়া এনেও খাবলৈ ইমানকৈ মন নাই যোৱা। এইকেইটা খা তই, মই তোৰ কাৰণে চাহ বাকী। সেইটো কথা নহয় নহয় মা, মইতো জানো আলহী আছে ঘৰত, চবেই খাব, সেইকাৰণে অলপ সৰহকৈ লৈ আহিছিলোঁ। ইমানখিনি অনাৰ পিছতো যদি সেই তোমাৰ কাৰণে ভাগত এটা ম'ম'ও নপৰে আৰু মোৰ কাৰণেও আছে 3টা, এনেকৈ হ'লে কেনেকৈ হ'ব আকৌ? চবেই সমানে খাম বুলিহে আনিছোঁ, কিবা কোনোবাই অকলে খাব বুলি অনা নাই নহয়। আৰু চবেই খাই ভাল পায়। তুমি এতিয়া সেই ভাগত নুজুৰিলে বুলি আৰু খাবলৈ মন নাই বুলি ক'ব নালাগে নহয়, মই জানো নহয়। হ'ব দিয়া, মোৰ কাৰণে খোৱাকেইটা তুমিয়ে খোৱা, মই বাহিৰত খাই ল'ব পাৰিম। এতিয়া মোৰ একো খাবলৈ মন নাই যোৱা, অকণমান মই আৰাম কৰি লওঁগৈ দেই। জুলি খং নকৰিবা, মানে ইয়াৰ কথা জানাইচোন আৰু, খাবলৈ পালে মানে একদম আও লাগে কৰি থাকিব। বেলেগলৈ আছে নাই নাচায়। এই ল'ৰাটোক যে কেতিয়াবা একদম মানে 2 আঙুলমান লগাই দিম আৰু। ল'ৰাটোৰ পৰা শান্তি নোপোৱা হৈছে মানে, য'তে যাব ততে এইবোৰ কাণ্ড কৰি থাকিবই, খাবলৈ নোপোৱাটো নিচিনাকৈ। যিখিনি দিওঁ সেইখিনি তাৰ নোজোৰেহে। অ ল'ৰা, তোৰ খাই হ'লনে নাই হোৱা? যেতিয়া গ'লে যে এনেকুৱা উৎপাত লগাই থাক যে, দেখা নাই এতিয়া সেই জুলিৰ কাৰণে নাই, জুলি বালৈ তই অকলে গোটেইখিনি খাই দিবি। অথনিবাৰ কৈ আছোঁ হ'ব তাক নুশুনে, আও লাগে কৰি থাকিব। নাথাকিলে তোক ক'ৰপৰা দিয়ে শান্তি নোহোৱা হৈছে। এইবাৰ পৰা এইটো ক'তো লৈ নাযাওঁ নহয়, ক'ৰবালৈ যাবলগীয়া হ'লে অকলে যাম। এইটোক লৈ গ'লে মানে সদায় এনেকুৱাই হয়। হ'ব দিয়া মাহী, একো নাই। মই আচলতে চবৰ কাৰণে আনিছিলোঁ, কিন্তু এতিয়া মায়েও খাবলৈ নাপালে, সেইকাৰণে মোৰ খং উঠিছে আকৌ। আৰু ই টিকলাই অলপ কমকৈ খাব লাগে, এইবোৰ বস্তু ইমান বেছি খোৱাটো ভাল নহয় ন, সেইকাৰণেহে কৈছোঁ। বাৰু হ'ব দিয়া মা, মই এতিয়া অকণমান আৰাম কৰি লওঁগৈ দেই। ভাত দেৰিকৈ খাম, আৰু মোৰ অৰ্ডাৰ কেইটামানো আছে, সেইকেইটা বনাব লাগিব। বস্তুবোৰ উলিয়াই মেলি থৈ লওঁ, তাৰপিছত অকণমান আৰাম কৰি লওঁ, ৰাতি বনাব লাগিব আৰু বস্তুবোৰ। তই যা, গোটেই দিনটো আৰু কামতে লাগি থাকিব নালাগে। গৈ পিনে অকণমান আৰাম কৰি লওঁগৈ। আৰু কি অৰ্ডাৰ আছে অকণমান সোনকালে বনাবি, আকৌ ৰাতি বনাম বুলি কৈছ, ৰাতি শুবলৈ সময় নাপাবিচোন। সেইটো কাৰণে অকণমান আৰাম কৰি মেলি তাৰপিছত কামত লাগি যাবি। মই ভাত পানী বনাম বাৰু লাহেকৈ, যা তই শুই লগে যা। এই টিকলাটোৱে যে মোৰ মূৰটো গৰম কৰি দিছে আৰু। অহা দিনাটো ঠিকেই পাইছিলোঁ, কিন্তু ইমান অসতি কচু খোৱা ল'ৰা বুলি মই গমেই পোৱা নাছিলোঁ। এতিয়া অশান্তি লগা হৈছে আৰু, কেতিয়ানো যাব, নোযোৱাও হ'ল। সোনকালে গুচি যোৱা হ'লে মোৰে শান্তি হ'ল হয়। এতিয়া বস্তু এটা মই মুকলিকৈ থ'বই নোৱাৰোঁ নহয়। মায়ে কৈছে এতিয়া ৰাতিটো নবনাবলৈ। ৰাতি নবনালে মানে মই যদি এতিয়াৰ পৰা বনাবলৈ আৰম্ভ কৰি দিওঁ, সি গৈ পিনে আকৌ কি বস্তু কি কৰিব ঠিক নাই আৰু। আকৌ কিবা এটা দেখাই ল'বলৈ তাক খাবলৈকে মন যাব। মই যে তাৰ কাৰণে সেই খাবলৈ বনাই থাকিলে নহ'ব নহয়। ফাৰ্ষ্টে মই অৰ্ডাৰ যি আছে সেইখিনি কমপ্লিট কৰিব লাগিব, তাৰপিছত থাকিলে লাগিলে মই দিম নহয়। এনি টাইম উৎপাত লগাই থাকিব মানে, কিবা উপায়েৰে সোনকালে খেদিব লাগিব আৰু, নহ'লে নহৈছে।